নমস্কাৰ। যোৱাবাৰ আমি বৰৱেলৰ ঠাইখিনি দেখাই দিছিলোঁ আৰু সেই ঠাইখিনিতে বৰৱেল কৰাৰ পিছত মটৰৰ গোটাই ফিটিং কৰি দিলে। আজি পানী ওলাই আছে। লেবাৰ্ছটো দিছে যিখিনি ঠাইত বিল্ডাৰক দেখুৱাই দিছিলে, বিল্ডাৰো সেই ঠাইখিনিতে বৰৱেলৰ কামখিনি কমপ্লিট কৰিলে। তো আমাৰ কালিপাৰা ছাইট ADS এছ'চিয়েটৰ সুৰেন নিবাস পানী আমাৰ ধুনীয়া ওলাইছে। অলপ প্ৰত্যাহ্বান আছিলে, সকলোৱে চিন্তিত আছিলে পানী হ'ব না নাই, কিন্তু লেবাৰ্ছটো দিচাই যিখিনি ঠাইত কৰিব দিলে বিল্ডাৰো সহযোগিতা কৰিলে আৰু বৰিঙৰ মানুহ সহযোগিতা কৰাতে ধুনীয়া পানী ওলালে। আইৰণ নাই প্ৰায় ক'ব পাৰি। তথাপিও ভাইটিক ছাইডৰ ল'ৰাটোক কৈছোঁ বাল্টিত পানী ৰাখি পেলাই চাবৰ কাৰণে যে লেয়াৰ পৰে নেকি আইৰণৰ। 4টা ঠাইত আমি বৰিং কৰিছোঁ, 5টা ঠাইত টোটেল কৰিলোঁ। এটা হেণ্ডঅভাৰ হৈ গ'ল আৰু 3টা ঠাই আছে। কেইদিনমান পিছত আমি তাৰে পানীৰ হেৰিটো আপোনালোকৰ ওচৰলৈ লৈ আহিম। ADSৰ বিল্ডাৰ বিমলজ্যোতি পাঠকদাৰ লগত আমি কথা পাতিম। তেখেতে বৰিংখিনিৰ বাবে কিবা ক'ব নেকি। নমস্কাৰ। আমি কালিপাৰা ছাইডত বৰৱেলৰ কাৰণে হেৰি কৰিছিলোঁ, জাগা দেখুৱাইছিলোঁ। সেইখিনি ঠাইত বৰৱেলখিনি কৰিলে আৰু ধুনীয়া পানী ওলালে। আজি আমি লেবাৰ্ছটো দিছাৰ পৰা ADS এছ'চিয়েটৰ বিল্ডাৰ বিমলজ্যোতি পাঠক ছাৰৰ ওচৰত আহিলোঁ। তেখেতে কিবা এটা ক'ব লেবাৰ্ছটোৰ কামখিনি কৰাৰ কাৰণে তেখেতে কেনেকুৱা পালে। নমস্কাৰ, মোৰ নাম বিমলজ্যোতি পাঠক। মই দাদাৰ বৰিংটো কৰাৰ আগতে দাদাক সুধিছিলোঁ ক'ত বৰিংটো কৰিলে ভাল হ'ব। তো তেখেতে দেখুৱাই দিয়া ঠাইখিনিত আমি বৰিংটো কৰি ভাল পানী পাইছোঁ, আইৰণ নাই আৰু বহুত কম যোৱাতেই আমি বহুত ঠাইত পানী পাইছোঁ। তো আমি বৰিংটো ছাকচেছফুল আৰু তেখেতে দেখুৱাই দিয়া মতে আমি কামটো কৰি বহুত লাভান্বিত হৈছোঁ। তাৰ মাজতে আৰু এটা কথা আপোনালোক কওঁ, তেখেতসকলৰ আৰু 3টামান ছাইট আছে। আমি এবছৰ আগতে বৰিং কৰিছিলোঁ, নহয় জানো? সেইবিলাকৰ পানী বৰ ধুনীয়া। গুৱাহাটীত এটা কিন্তু ভাল, আপোনাৰ আমাৰ ছাইটখিনিত আপোনালোকে সকলো ফ্লেটত চাব পাৰে, যিমানে ফিল্টাৰ থাকক বেছিবিলাক ৰঙা হৈ যায়। কিন্তু আমাৰ সেইটো পানীটো থৈ দিলেও 7 দিনলৈকে কিন্তু লেয়াৰ নপৰে। সেইটো এটা ভাল। যিয়ে নহওক আপোনালোকে আমাৰ ছাইটখিনি আহি পেলাই ভেৰিফাই কৰিব পাৰে আৰু 3টা ছাইট আমি পিছলৈ ভিডিঅ' বনাই পেলাই আপোনালোকলৈ শ্বেয়াৰ কৰিম। ধন্যবাদ। ৰাধে ৰাধে, হৰে কৃষ্ণ।